নমস্কাৰ, মই শ্বৰীফুজ্জামান। মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মৌনতাৰ ভাষা। কথাবোৰ ভবাৰ দৰে নহয়, কিবা ঠেক আৰু অখৰা মুখৰা। জনাৰ ইচ্ছাও নাই, কিম্বা নকৰে। অভিমানত, কেতিয়াবা আকৌ স্বাভিমানত শব্দবোৰো লাহে লাহে গোট মাৰে। মৌনতাই শ্ৰেয় বুলি বাট বোলে, ভুল বুজি উপেক্ষা কৰিলা। মোৰ অবিহনে তোমাৰ শব্দবোৰ দেখোন বোবা, প্ৰাণহীন হৈ পৰিছিল। মৌনতাৰ শব্দবোৰ ইমান সহজ নহয়, সিহঁতবোৰক সিহঁতৰ পথেৰেই চলিব দিয়া। তুমি ভবাৰ দৰেই সকলো নহয়, শব্দবোৰক নিশব্দ হৈ থাকিবলৈ নিদিবা। কঠোৰ হ'লে উজুতি খাবা, মৌন হৈ নাথাকি মুক্ত কেশে প্ৰাণ ঢালি হাঁহিবলৈ দিয়া। কথাবোৰ ভবাৰ দৰে নহয়, কিবা ঠেক আৰু অখৰা মখৰা। ধন্যবাদ।